Hello everyone, welcome back to my YouTube channel. I hope তোমালোকে খুব ধুনীয়াকে পঢ়া-শুনা কৰি আছা, মোৰ ভিডিঅ'বিলাক চাই আছা। মই যিমানখিনি পাৰো সিমানখিনি তোমালোকক হেল্প কৰিব ট্ৰাই কৰিছো। এই ভিডিঅ'টো মই তোমালোকৰ কাৰণে আনিছো বিকজ বেছি দিন সময় নাই আমাৰ হাতত, মাত্ৰ আজিৰ পৰা যদি আমি ধৰিব যাওঁ তেতিয়াহ'লে মানে 8 to 9 days আমাৰ বাকি আছে। গতিকে এই কেইটা দিনত আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম? গতিকে বহুত কম সময় বাকি আছে আৰু এতিয়াও আমি যদি ভালকে অকমান স্মাৰ্টলি পঢ়া-শুনা কৰো তথাপিও আমাৰ ইংলিশত খুব ধুনীয়া এটা মাৰ্কস আহি যাব। ঠিক আছে, তো ভিডিঅ'টোত আমি স্পেশালি ডিসকাস কৰিম যে কেনেকুৱা টাইপৰ কোৱেশ্চনস এবাৰ 2026ত আহিব পাৰে বা যোৱা বছৰ বিলাকত কেনেকুৱা টাইপৰ কোৱেশ্চনস আহি গৈছে আৰু সেইবিলাক চাই আমি এইবাৰ কেনেকৈ আমি নিজকে প্ৰিপেয়াৰ কৰিম। তো বেছি পলম নকৰাকে আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মই তোমালোকক 2025ত যোনখন পেপাৰ আহিছিলে মই সেই পেপাৰখনৰ আৰ্হিত তোমালোকক এক্সাম্পলছখিনি বুজাই দিম গোটেইকেইটা ছেকশ্যনে ছেপাৰেটলি। ঠিক আছে, গতিকে ফাৰ্ষ্টত কম্প্ৰিহেনশ্যন আহি গ'ল। এতিয়া কম্প্ৰিহেনশ্যনৰ কাৰণে তোমালোকে জেনেৰেলি প্ৰিপেয়াৰ কৰিব নোৱাৰা বিকজ তোমালোকে প্ৰিডিক্ট কৰিব নোৱাৰা কেনেকুৱা টাইপৰ পেছেজ আহিব। অলৰেডি মই আনচিন পেছেজ কেনেকৈ ছল্ভ কৰিব লাগে সেইটোৰ ওপৰত ভিডিঅ' এটা বনাই দিছোঁ, তোমালোকে সেই ভিডিঅ'টো এবাৰ কাইণ্ডলি চাই ল'বা। ঠিক আছে, তাতে চালে তোমালোকে যিকোনো আনচিন পেছেজ ছল্ভ কৰিব পাৰিবা ইজিলি, কোনো প্ৰব্লেম নহ'ব। আৰু ৱেৰেজ ভকেবুলাৰীৰ কথা যোনটো হয়, ভকেবুলাৰীটো চোৱা এনেকুৱা এটা বস্তু নহয় যে মই তোমালোকক 100 ৱৰ্ডছ কৰাই দিম, তোমালোকে সেইটো চাই যাবা আৰু এক্সামত পাৰি যাবা। নো, ভকেবুলাৰী ডেভেলপছ অভাৰ দ্য টাইম। সময়ৰ লগতে ভকেবুলাৰীটো ডেভেলপ হয় আৰু সেইকাৰণে সেইটো বহুত ডিফিকাল্ট হৈ যায় আমাৰ বাবে এজ এ টিচাৰ তোমালোকক ছাজেষ্ট কৰিবৰ কাৰণে যে এইখিনি অকল চাই যোৱা। তো সেইটো মই কেতিয়াও ছাজেষ্ট তোমালোকক নকৰোঁ। ট্ৰাই কৰিবা ভকেবুলাৰীখিনি তোমালোকে এটেম্প্ট কৰিবৰ কাৰণে। যদি ইন কেছ নোৱাৰা বহুত বেছি টেনশ্যন ল'ব লগা নহয়, তোমালোকৰ ষ্টিল ভাল মাৰ্কছ কেৰি কৰিবৰ কাৰণে যথেষ্ট বস্তু আছে গোটেই পেপাৰখনত। অ'কে, তো আমি আনচিন পেছেজটো আমি এৰি দিলোঁ। য'ত 10 মাৰ্কছ আছে মই অলৰেডি কৈছোঁ আনচিন পেছেজটো তোমালোকে অলৱেজ লাষ্টত কৰিবা। ঠিক আছে, শেষত কৰিবা। এইবাৰ আহোঁ আমি ছেকশ্যন বিত। তো ছেকশ্যন বিত কুৱেশ্যন নম্বৰ 2 যোনটো হয় তাৰ বাবে আমাক পোষ্টাৰ, এডভাৰটাইজমেণ্ট আৰু নোটিছ লাগিব। যোৱাবাৰ কি আহিছিলে? পোষ্টাৰ আহিছিলে। ঠিক আছে, স্কুলৰ বুকছ এণ্ড গুড ৰিডিং হেবিটছৰ ওপৰত। গতিকে এইবাৰ পোষ্টাৰ আহিবও পাৰে নাহিবও পাৰে, উই কেন নট প্ৰিডিক্ট। তো তোমালোকে এটা পোষ্টাৰ প্ৰিপেয়াৰ কৰি যাবা। লগতে এটা কি আহিছিলে? নোটিছ ৰাইটিং আহিছিলে। তো এইবাৰ এডভাৰটাইজমেণ্ট অহা চান্সেছটো বেছি। বাট যদি তোমালোকৰ কিছুমানৰ যদি এডভাৰটাইজমেণ্টটো টাফ লাগে তেতিয়াহ'লে তোমালোকে পোষ্টাৰ আৰু নোটিছ ভালকে চাই যোৱা, বিকজ দুটাও বহুত ইজি হয়, বহুত বেছি লিখিব নালাগে। এডভাৰটাইজমেণ্টত কি হৈ যায়, ডিপেণ্ডিং অন দ্য এডভাৰটাইজমেণ্ট টপিক বেলেগ বেলেগ লিখিব লাগে, ষ্টাইলটো বেলেগ হৈ যায়। বাট নোটিছৰ ষ্টাইলটো একে থাকে। পোষ্টাৰটো অকণমান তোমালোকক নলেজ লাগিব লিখিবৰ কাৰণে, বাট ইমানো টাফ নহয়, তোমালোকে নিজে বনাই হ'লেও লিখিব পাৰিবা। ঠিক আছে, পোষ্টাৰৰ ওপৰত এটা ভিডিঅ' মই বনাইছোঁ, তোমালোকৰ যদি পোষ্টাৰত ডাউট আছে সেইটো চাই ল'বা। নোটিছৰো ভিডিঅ' আছে, এডভাৰটাইজমেণ্টৰো ভিডিঅ' আছে, তো এবাৰ চাই ল'বা। তো এইবাৰ মই ভাবিছোঁ যে এডভাৰটাইজমেণ্ট এটা আহিব, তাৰ লগত তোমালোকে পোষ্টাৰ আৰু নোটিছ চাই যাবা। আৰু যিবিলাকে এডভাৰটাইজমেণ্ট পোৱা এই দুটা চাই গ'লে হ'ল। তাৰমানে তোমালোকে কি কৰিবা, যিকোনো দুটা বহুত ভালকে পঢ়ি যোৱা। ঠিক আছে, আৰু কমন চাই নপঢ়িবা, একচুৱেলি পঢ়িবা যে ফৰ্মেটটো, যে মই যিকোনো কুৱেশ্যনছ আহিলে মই কেনেকৈ লিখিব পাৰোঁ, সেই ফৰ্মেটটোহে চাই যোৱা। নেক্সট আহিছোঁ আমি ৰিপৰ্টত। ঠিক আছে, এতিয়া আমাৰ চিলেবাছত ৰিপৰ্ট এণ্ড ফেকচুৱেল ডেছক্ৰিপশ্যন বুলি দিয়া আছে, কিন্তু চাব গ'লে 2019ৰ পৰা 25লৈকে ৰিপৰ্টৰ লগত ৰিপৰ্টে আহিছে। লাষ্ট ইয়াৰ কি আহিছিলে চোৱা, আৰ্থকুৱেকৰ ওপৰত এটা কি পাতিছা তুমি, টক অন ডিজাষ্টাৰ মেনেজমেণ্ট। ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত টক আহিছে। গতিকে এনেকুৱা টাইপৰ চেমিনাৰ, ইভেণ্টছ, স্কুলত পতা ইভেণ্টছ, ক্লিনলিনেছ ড্ৰাইভ, কেম্প, এইবিলাকৰ ওপৰত ৰিপৰ্ট এটা আহিব পাৰে। তো ইভেণ্টছৰ ৰিপৰ্ট কেনেকৈ লিখিব লাগে, তো তোমালোকে তেনেকুৱা ৰিপৰ্ট এটা চাই লোৱা। ঠিক আছে, তাৰ লগতে তোমালোকে কি কৰিবা, লাষ্ট ইয়াৰ ৰোড এক্সিডেণ্ট আহিছে, তো এইবাৰ ৰোড এক্সিডেণ্ট অহা চান্সেছ বহুত কম। কেতিয়াও কুৱেশ্যন পেপাৰ্ছ এইচএছ ছেকেণ্ড ইয়াৰত ৰিপিট হোৱা বহুতেই কম দেখা পোৱা গৈছে। গতিকে ৰোড এক্সিডেণ্টৰ বাদে তোমালোকে ট্ৰেইন এক্সিডেণ্ট চাব পাৰা, ফায়াৰ এক্সিডেণ্ট চাব পাৰা, ফ্লাড চাব পাৰা। ঠিক আছে, আৰ্থকুৱেক ক'ৰবাত হৈছে সেইটো চাব পাৰা। তো তেনেকুৱা টাইপৰ ৰিপৰ্ট তোমালোকে চাবা। আৰ্থকুৱেকৰ ওপৰত অলৰেডি যিহেতু আহি গৈছে, তো আৰ্থকুৱেক নাচাই তোমালোকে অকণমান বেলেগ টাইপৰ এক্সিডেণ্টছ তোমালোকে অকণমান চাব পাৰা। ঠিক আছে, তো এইটো হ'ল ৰিপৰ্ট ৰাইটিং। আৰু ৰিপৰ্ট ৰাইটিং এটা ইভেণ্টছ আৰু এটা এক্সিডেণ্ট। চ' তোমালোকে দুটাৰো প্ৰিপাৰেশ্যন কৰি যোৱা, দুটাই ৰিপৰ্ট আহিব কিন্তু 10 মাৰ্কছৰ কাৰণে। অল ৰাইট, তাৰপিছত নেক্সট আহোঁ আমি লেটাৰ্ছত। ঠিক আছে, এতিয়া লেটাৰ্ছ আমাৰ তিনিটা ইম্পৰ্টেণ্ট: অফিচিয়েল লেটাৰ, লেটাৰ্ছ টু দ্য এডিটৰ আৰু এপ্লিকেশ্যন ফৰ জব।
এপ্লিকেশ্যন ফৰ জবটো বহুতে কনফিউজ হয়, এপ্লিকেশ্যন ফৰ জবটো বেলেগ বুলি ভাবে, বাট নো, ইট ইজ আ পাৰ্ট অফ আ লেটাৰ, লেটাৰৰে পাৰ্ট হয়। তো তোমালোকক যেতিয়া মই লেটাৰ বুলি কৈছোঁ, এপ্লিকেশ্যন ফৰ জবটো লেটাৰৰ ভিতৰতে পৰে। বহুতে মোক কমেণ্টত কয় যে ছাৰ এপ্লিকেশ্যন ফৰ জবটো বেলেগকৈ কৰাই দিয়ক। এপ্লিকেশ্যন ফৰ জবটো লেটাৰে হয়, ইটছ এন অফিচিয়েল লেটাৰ, অফিচিয়েল লেটাৰৰে পাৰ্ট হয়, ফৰ্মেল লেটাৰ বুলি যাক আমি কওঁ। তো তোমালোকৰ কাৰণে জব এপ্লিকেশ্যন এটা খুবেই ইম্পৰ্টেণ্ট। তো জব এপ্লিকেশ্যনটো 100% কমন হয়, এইটো তোমালোকে চাই যোৱা, প্ৰিপেয়াৰ কৰি যোৱা, বাই হাৰ্ট কৰি যোৱা। এণ্ড ওৱান ইম্পৰ্টেণ্ট থিং এবাউট জব এপ্লিকেশ্যন, যে ইয়াতে 10 মাৰ্কছটো তোমাৰ ফিক্স হৈ আছে, বিকজ জব এপ্লিকেশ্যনৰ কাৰণে তোমালোকে ডিফাৰেণ্ট টাইপছ অফ এপ্লিকেশ্যনছ পঢ়িব নালাগে। এটাই এপ্লিকেশ্যন বাই হাৰ্ট কৰা, ফৰ্মেটটো এটাই থাকে, লিখা ষ্টাইলটো এটাই থাকে, জাষ্ট বায়'ডেটাটোত অকণমান মাইনৰ চেঞ্জ কৰিব লাগে ইন টাৰ্মছ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন। ডিপেণ্ডিং অন দ্য পোষ্ট তোমালোকে ক'ত এপ্লাই কৰি আছা, এডুকেশ্যনেল কোৱালিফিকেশ্যনটোহে চেঞ্জ হয়, আদাৰৱাইজ বাকীখিনি ছেম থাকে। তো এইটো তোমালোকে 100% চাই যোৱা। ষ্টিল কোনোবাই যদি ভাবিছা যে মই লেটেষ্ট টু দ্য এডিটৰ কৰিম, তো লেটেষ্ট টু দ্য এডিটৰৰো তোমাৰ ফাৰ্ষ্ট পেৰাগ্ৰাফলৈকে অলমোষ্ট ছেম হয় ফৰ এভৰি কাইণ্ড অফ লেটেষ্ট টু দ্য এডিটৰ। মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ, তোমালোকে চাই ল'বা। তো জাষ্ট তোমালোকে কি কৰিব লাগে, ছেকেণ্ড পেৰাগ্ৰাফটোৰ কাৰণে য'ত তোমালোকে 5 to 6 লাইনছ লিখিব লাগিব, সেই পেৰাগ্ৰাফটোৰ কাৰণেহে তোমালোকে প্ৰিপেয়াৰ হৈ যাব লাগে। তো যিকোনো টপিকৰ ওপৰত আহিব পাৰে, যিকোনো কমপ্লেইন লেটাৰ আহিব পাৰে লেটেষ্ট টু দ্য এডিটৰত, তো সেইখিনি তোমালোকে অকণমান প্ৰিপেয়াৰ কৰি যোৱা। অফিচিয়েল লেটাৰ জেনেৰেলি বহুত কমকৈ আহিছে, ইয়াত অফিচিয়েল লেটাৰ্ছবিলাক অলমোষ্ট লেটেষ্ট টু দ্য এডিটৰৰ টপিকৰ নিচিনাই হয়, জাষ্ট আমি কি কৰোঁ, ইয়াতে ডাইৰেক্টলি আমি অফিচিয়েল ছেজনক লিখোঁ। গতিকে ইমান এটা ডিফিকাল্ট হ'ব নালাগে, তোমালোকে যদি লেটেষ্ট টু দ্য এডিটৰৰ টপিকছখিনি ভালকৈ পঢ়ি যোৱা, অফিচিয়েল লেটাৰ ইজিলি কৰিব পাৰিবা। খালি অফিচিয়েল লেটাৰত ফাৰ্ষ্ট যোনটো চেণ্টেন্স থাকে, সেই চেণ্টেন্সটোহে চেঞ্জ কৰিব লাগে দেন লেটেষ্ট টু দ্য এডিটৰতকে। অ'কে, তো এইখিনি তোমালোকে চোৱা, আৰু ইয়াতে মই ছাজেষ্ট কৰোঁ তোমালোকে এপ্লিকেশ্যন ফৰ জবটো ভালকৈ চাই যোৱা। অ'কে, আৰু ট্ৰাই কৰিবা এইটো বিগিনিং অফ দ্য তোমালোকৰ এক্সামৰ সময়খিনিত ফাৰ্ষ্ট আৱাৰতে এপ্লিকেশ্যনটো লিখা, কাৰণ পিছৰ ফালে যদি থৈ দিয়া তোমালোকে হয়তো পাহৰি যাব পাৰা, যিহেতু কমন হয়, ভালকৈ লিখি ল'বা। নেক্সট আহিছোঁ আমি ছেকশ্যন চি গ্ৰামাৰৰ কাৰণে। এতিয়া গ্ৰামাৰত তোমালোকক কমন একচুৱেলি দিব নোৱাৰি, ঠিক আছে। গ্ৰামাৰত তোমালোকে এজ মাছ এজ পচিবল কুৱেশ্যনছ প্ৰেক্টিছ কৰি যোৱা, প্ৰিভিয়াছ ইয়েৰৰ পেটাৰ্ণত তোমালোকে কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিবা। এতিয়া নেৰেশ্যনত যিকোনো কুৱেশ্যনছ আহি যাব পাৰে, প্ৰাইমেৰিলি তোমালোকে এছাৰ্টিভ চেণ্টেন্স চোৱা, ইণ্টাৰগেটিভ চেণ্টেন্স চোৱা, ইম্পাৰেটিভ চেণ্টেন্স চোৱা, এক্সক্লেমেটৰী চেণ্টেন্স চোৱা, এইকেইটা চেণ্টেন্স তোমালোকে ভালকৈ চাই যোৱা। আৰু এইকেইটা চেণ্টেন্স চেঞ্জ কৰা যদি ভালকৈ চাই যোৱা, তেতিয়াহ'লে অলমোষ্ট তোমালোকে নেৰেশ্যনৰ 70% কুৱেশ্যনছ তোমালোকে চল্ভ কৰিব পাৰিবা। তাৰ লগতে কনভাৰ্চেশ্যনছবিলাকত অকণমান কিছুমান সৰু সৰু চেঞ্জ কৰিব লাগে, সেইখিনি তোমালোকে অকণমান চাব লাগিব। আদাৰৱাইজ কিন্তু বহুত ইজি কুৱেশ্যনছ আহিব, যেনেকৈ লাষ্ট ইয়েৰ আহিছিলে, বহুত ইজি কুৱেশ্যনছ আহিছে। ইয়াতকৈ ইজি কুৱেশ্যন নেৰেশ্যনৰ বেলেগ বাৰত দিয়া নাই কিন্তু। তো এনেকুৱা ইজি কুৱেশ্যনছ মে বি এইবাৰ নাহিবও পাৰে, বাট অপশ্যনছ যদি এনেকৈ তিনিটা দিয়ে, তোমালোকে দুটাহে এটেম্প্ট কৰিব লাগিব, আৰু বহুত বেছি প্ৰব্লেম নহয়। তো তোমালোকে অলপমান প্ৰেক্টিছ কৰি যোৱা। নেক্সট আহিছোঁ ভইচত। এতিয়া ভইচত তোমালোকক মই কৈ দিওঁ, তোমালোকে ডিফাৰেণ্ট টেন্সৰ কেনেকৈ টেন্স চেঞ্জ হয় ভইচত, সেইটো তোমালোকে চোৱা। টেন্সটো কেনেকৈ বেলেগ বেলেগ টেন্সত চেঞ্জ হৈ যায়। তাৰপিছত চিম্পল এক্টিভৰ পৰা পেচিভ কৰা চিম্পল চেণ্টেন্স এটাক তোমালোক চোৱা, পেচিভৰ পৰা এক্টিভ কৰা চোৱা, ঠিক আছে। ইণ্টাৰগেটিভ চেণ্টেন্স চোৱা, আৰু ইম্পাৰেটিভ, এইখিনি তোমালোকে অকল চোৱা। বিকজ এই গোটেইকেইটাৰ পৰা এটা এটা কুৱেশ্যন হ'লেও আহিব, যেনেকৈ এইটো ইম্পাৰেটিভ চেণ্টেন্স হয়, এইটো চিম্পল এক্টিভৰ পৰা পেচিভ কৰা চেণ্টেন্স হয়, এইটো এক্টিভৰ পৰা পেচিভ কৰা চেণ্টেন্স হয়, আৰু চিম্পল চেণ্টেন্স, গোটেই এনেকুৱা একো কমপ্লিকেটেড চেণ্টেন্স দিয়া নাই। এইটো এক্টিভৰ পৰা পেচিভ কৰা চেণ্টেন্স হয়। অ'কে, তাৰপিছত এইটো চেণ্টেন্স চোৱা, পেচিভৰ পৰা এক্টিভ কৰা হয়, বহুত ইজি হয়। তাৰপিছত এইটো ইণ্টাৰগেটিভ চেণ্টেন্স। গতিকে যিখিনি কথা মই ক'লোঁ, তাৰ ভিতৰতে গোটেইকেইটা চেণ্টেন্স ইয়াতে অলৰেডি 25ত আহি গৈছে। তো এইখিনি যদি প্ৰিপেয়াৰ কৰি যোৱা, ইয়াতে 3 কুৱেশ্যনছে অকল এটেম্প্ট কৰিব লাগে। তোমাৰ তাতে অপশ্যন 6 কুৱেশ্যনছ তোমালোকক দিছে, গতিকে ইজিয়েষ্ট 3 কুৱেশ্যনছ তোমালোকে চল্ভ কৰিব লাগিব। নেক্সট আহিছোঁ প্ৰিপজিশ্যনত, কাৰেক্ট টেন্স। কাৰেক্ট টেন্সত তোমালোকে টেন্সৰ কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰি যোৱা, আৰু টেন্সৰ কুৱেশ্যনছ তোমালোকে চিম্পল প্ৰেজেণ্ট টেন্সৰ এটা কুৱেশ্যন আহিব, চিম্পল পাষ্ট টেন্সৰ এটা কুৱেশ্যন আহিব, প্ৰেজেণ্ট পাৰফেক্টৰ এটা কুৱেশ্যন কম্পালচৰি আহিব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ এটা কুৱেশ্যন আহিব, চিন্স আৰু ফৰ থকা চেণ্টেন্স। তাৰপিছত তোমাৰ চিম্পল পাষ্টৰ চেণ্টেন্স আহিব, আৰু কণ্ডিশ্যনেল চেণ্টেন্স। এইকেইটা তোমালোকে ভালকৈ পঢ়ি যাবা। তাৰপিছত নেক্সট
প্ৰিপজিশ্যনছৰ কাৰণে কোনো একচুৱেলি মই চিয়ৰিটি দি তোমালোকক ক'ব নোৱাৰো যে এইকেইটাই তোমালোকে পঢ়িবা বিকজ দেয়াৰ আৰ লট অফ ভেৰিয়েশ্যনছ অফ প্ৰিপজিশ্যনছ এণ্ড ডিফাৰেণ্ট কাইণ্ডছ অফ চেণ্টেন্সেছ দেট কেন কাম ইন দ্য এক্সামিনেশ্যন চ' তোমালোকে যিমান পাৰা সিমান কুৱেশ্যনছ প্ৰেক্টিছ কৰি যোৱা ভালকে প্ৰেক্টিছ কৰি যোৱা ঠিক আছে নেক্সট কি কৰিবা তোমালোকে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সৰ কাৰণে তোমালোকে চাবা এফাৰ্মেটিভ টু নেগেটিভ assertive to interrogative assertive to exclamatory assertive to imperative simple compound complex and degree এইকেইটা ঠিক আছে ইয়াৰে ভিতৰত যদি কোনোবা এটা পাৰ্টত যদি তোমালোকৰ ডিফিকাল্টি হৈছে তেতিয়াহলে এইটো স্কিপ কৰিব পাৰা বিকজ अगेन চাৰিটা কৰিব লাগে আমাৰ ইয়াতে অপচনছ বহুত কেইটা থাকিব তোমালোকে চাবই পাৰিছা কোৱেশ্চনছটো ঠিক আছে তো এইটো চোৱা ইন্টাৰোগেটিভত আছে assertive কৰিব লাগে এইটো সেন্টেন্স কমপ্লেক্স কৰিব দিছে এইটো সেন্টেন্স সিম্পল সেন্টেন্সলৈকে কনভাৰ্ট কৰিব লাগে এইটো সেন্টেন্স ডিগ্ৰী চেঞ্জ কৰাৰ ওপৰত দিছে দেন এইটো সেন্টেন্স কি দিছে ইন্টাৰোগেটিভ দিছে তাৰপিছত এইটো কি দিলে এক্সক্লেমেটৰী কৰিব দিলে এইটো সেন্টেন্স দিছে কম্পাউণ্ড কৰিব লাগে আৰু এইটো দিছে এড আ কুৱেশ্চন টেগ তো গোটেইকেইটা ইজি সেন্টেন্স হয় বহুত বেছি ডিফিকাল্ট নহয় তোমালোকে 4-5টাকে যদি ডেইলি কুৱেশ্চনছ প্ৰেক্টিছ কৰি থকা তথাপিও এতিয়ালৈকে তোমাৰ এক্সামৰ আগলৈকে যথেষ্ট টাইম আছে ভালকে কুৱেশ্চনছ কেইটা সলভ কৰিব পাৰিবা ওকে Next আহিছো section D which is very important textual ইয়াতে মই তোমালোকক কেইটামান বস্তু সাজেষ্ট কৰিব বিচাৰো ওকে তো এতিয়া section D ৰ ফাৰ্স্ট কোৱেশ্চন টু ষ্টাৰ্ট হ'ব তোমালোকৰ পয়েমৰ ষ্টেঞ্জাৰ পৰা এতিয়া লাষ্ট ইয়াৰ যদি তোমালোকে চোৱা লাষ্ট ইয়াৰ আহিছিলে মাই মাদাৰ এট 66 এটো মাই মাদাৰ এট 66 ৰ কোৱেশ্চনছ হয় ওকে আৰু এটা কোৱেশ্চন আহিছিলে এইটো অৰত এইটো আহিছিলে কিপিং কোৱাইটৰ পৰা okay keeping quiet etu keeping quiet or sentence hoy to my mother is 66 aru keeping quiet etia yate eibar tumaluke stanza karone sabo para a thing of beauty pora stanza saba okay aru logote tumaluke ki sabo para a roadside stand or pora stanza saba ওকে এতিয়া আমাৰ 4টা পয়েম আছে 4টা পয়েমৰ পৰা এই দুটাৰ পৰা তোমালোকে ষ্টেঞ্জা চাবা ওকে এবাৰ আহিব পাৰে কিয় কৈছো মই এইটো কথা কাৰণ 2024ত এই দুটাৰ পৰা কি আহিছিলে ষ্টেঞ্জা আহিছিলে মাই মাদাৰ ইজ 66 আৰু কিপিং কোৱাইটৰ পৰা ষ্টেঞ্জা অহা নাছিল কিন্তু যোৱা বছৰ আকৌ এই দুটাৰ পৰা দিলে গতিকে যদি এই ট্ৰেন্ডটো আমি চাও তেতিয়া হলে আ থিং অফ বিউটি আৰু ৰোড সাইড ষ্টেণ্ডৰ পৰা ষ্টেঞ্জা অহা চান্সেছটো বেছি ওকে নেক্সট এতিয়া লেটস সে এইটো নাহিল এবাৰ প্যাটাৰ্নটো চেঞ্জ কৰি দিলে ঠিক আছে এতিয়া ধৰি লোৱা মাই মাদাৰ এট 66 ঠিক আছে হেতুৰ পৰা আৰু লগতে কিপিং কোৱাইট এবাৰ কিপিং কোৱাইটৰ পৰা মই কি বুলি কলো লেটস সে তোমালোকে ইয়াৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চনছ খিনি ভালকে প্ৰিপেয়াৰ কৰিবা ওকে ইয়াৰ পৰা 2 মাৰ্কছ চাবা ইয়াৰ পৰা তোমালোকে ষ্টেঞ্জাটো নাচালেও হ'ব ষ্টেঞ্জাটো তোমালোকে ইয়াৰ পৰা চাবা একেটাৰ পৰা চাবা লেটস সে এতিয়া মই কোৱা নিচিনাকে নাহিল লেটস সাপোজ এবাৰ প্যাটাৰ্নটো চেঞ্জ কৰি দিলে এবাৰ ধৰি লোৱা আকৌ ৰিপিট কৰি দিলে মাই মাদাৰ 66 আৰু কিপিং কোৱাইটৰ পৰা अगेन ষ্টেঞ্জা দি দিলে কিন্তু তোমালোকটো পঢ়ি গৈছা এই দুটাৰ পৰা তেতিয়া হলে তোমালোকে কি কৰিবা এক্সামত কনফিউজ হৈ যাবা তেতিয়া ভাবিবা যে সাৰেটো আমাক এনেকে কৈছিলে কিন্তু এনেকে নাহিলে এতিয়া আমি কৰিম কি এক্সাম হলত কি কৰিবা এতিয়া এটা কথা বুজি লোৱা যেতিয়া তুমি 2 মাৰ্কছৰ কাৰণে প্ৰিপেয়াৰ কৰিবা এইকেটাৰ পৰা তো ষ্টেঞ্জা টাইপ কোৱেশ্চনছ বিলাকত তোমালোকে চোৱা 2 মাৰ্কছৰ কোৱেশ্চনছ আছে আৰু 1 মাৰ্কছৰ কোৱেশ্চনছ একদম সিম্পল আহে যোনটো ষ্টেঞ্জাতে তাৰ এনসাৰটো পোৱা যায় ঠিক আছে হোৱাট ডিড দ্য পয়েট ডু আফটাৰ দ্য সিকিউৰিটি চেক এইটো ষ্টেঞ্জাতে আছে তোমালোকে ইজিলি লিখিব পাৰিবা হোৱাট ইজ হাৰ চাইল্ডহুড ফিয়াৰটো কি আছিলে হেতু তোমালোকে ইজিলি লিখিব পাৰিবা যদি 2 মাৰ্কছৰ কোৱেশ্চনছ খিনি ক্লিয়াৰ আছে গতিকে ইয়াতে যদি তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চনছ ক্লিয়াৰ কৰি থোৱা ষ্টেঞ্জা নোচোৱাকে তেতিয়া তোমালোকে ইজিলি যিকোনো এটা ষ্টেঞ্জা সলভ কৰিব পাৰা ওকে তো এটো আহি গল তেনেকে এতিয়া ইয়াৰ পৰা তো আমি ষ্টেঞ্জা হে চাইছিলো কিন্তু 2 মাৰ্কছৰ কোৱেশ্চন চোৱা নাই কিন্তু এই দুটাৰ পৰা সাপোজ 2 মাৰ্কছৰ কোৱেশ্চনছ আহি গল আ থিং অফ বিউটি আৰু ৰোড সাইড ষ্টেণ্ডৰ পৰা তেতিয়া কি কৰিবা যেতিয়া তোমালোকে ষ্টেঞ্জাৰ কোৱেশ্চনছ পঢ়িবা এতিয়া ষ্টেঞ্জাৰ কোৱেশ্চনত তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চনছ খিনিও পঢ়িব লাগিব তো 2 মাৰ্কছৰ কোৱেশ্চনছটো ইয়াৰ লগতে হৈ গল না গুটেকেটা ষ্টেঞ্জাৰ পৰা তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চনছ আলটিমেটলি পঢ়িও লবা গুটেকেটা ষ্টেঞ্জাৰ চাবাই তো 2 মাৰ্কছৰ কোৱেশ্চনছ তোমালোকে ইজিলি কৰিব পাৰিবা তো মোৰ সাজেশনছ হল যে মাই মাদাৰ 66 ৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চনছ ভালকে চোৱা আৰু আ থিং অফ বিউটি আৰু ৰোড সাইড ষ্টেণ্ডৰ পৰা ষ্টেঞ্জাৰটো তোমালোকে চোৱা এটো মই জাস্ট লাষ্ট 2 ইয়াৰ্ছৰ এক্সামৰ প্যাটাৰ্নটো চাইহে মই কৈ আছো ঠিক আছে কিন্তু তোমালোকে ভয় খাব নালাগে যে ইন কেস এনেকুৱা নহলে কাৰণ এখিনিও যদি কৰা তথাপি তোমালোকে যি কোনো কোৱেশ্চনৰ এনসাৰ সলভ কৰিব পাৰিবা এবাৰ আহিছো আমি 2 মাৰ্কছৰ কোৱেশ্চনছ খিনি 2 মাৰ্কছৰ কোৱেশ্চনছ খিনি ইয়াতে চোৱা 4টা কোৱেশ্চনছ আহিছে এণ্ড অল 4 কোৱেশ্চনছ have came from all 4 poems 4টা পয়েমৰ পৰা আহিছে গতিকে তুমি যদি তিনিটা
তিনিটা পয়েমৰ এটলিষ্ট যদি ভালকে 2 মাৰ্কছৰ কোৱেশ্চন যদি পঢ়ি যোৱা তেতিয়াহ'লে এইখিনি কৰিব পাৰিবা ঠিক আছে 30 to 40 ৱৰ্ডছৰ ভিতৰত লিখিব লাগে নেক্সট 1 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে কি কৰিবা তোমালোকে যিমান পাৰা 1 মাৰ্কছৰ কোৱেশ্চন চাবা আৰু অলৰেডি আমাৰ যোনজন সচিব হয় ASSEB ৰ তেখেতে কৈছে যে এইবাৰ HS ৰ কোৱেশ্চনৰ প্যাটাৰ্নত কোনো চেঞ্জ হোৱা নাই কিন্তু অকমান কোৱেশ্চনটো কনসেপ্ট বেসড আহিছে গতিকে কনসেপ্ট বেসড মানে কি যিবিলাক ৰিপিটেডলি আহি আছে এক্সামত হয়তো তেনেকুৱা কোৱেশ্চনস কম আৰু অকমান টেক্সচুৱেল কোৱেশ্চনস বেছি আহিব পাৰে তো ইয়াতে তোমালোকে ভয় কৰিব নালাগে ইমান বছৰে যিমানখিনি কোৱেশ্চনস আহিছে সেইখিনি কোৱেশ্চনস কৰ পৰা কাটিছে টেক্সট বুকৰ পৰাইতো কাটিছে গতিকে বাহিৰৰ পৰাতো দিয়া নাই কৰবাত গতিকে আলটিমেটলি হেকেটা কোৱেশ্চনসও যদি তোমালোকে প্ৰিপেয়াৰ কৰা তোমালোকে 70 to 80% তোমালোকৰ ইংলিশৰ কাৰণে প্ৰিপাৰেচন হৈ যাব তো 1 মাৰ্কছৰ কোৱেশ্চনস তোমালোকে তেনেকে যিমান পাৰা হিমান চ্যাপ্টাৰস বিলাকৰ পৰা সলভ কৰিব ট্ৰাই কৰা Same thing with the 2 marks questions 2 marks questionৰ লগতো তেনেকুৱা 2 marks questions খালি অকমান মন দিবা এনেকুৱা টাইপৰ আহিব পাৰে ওকে তোমালোকক ডাইৰেক্টলি লাইন উঠাই দিব চ্যাপ্টাৰছৰ পৰা আৰু এক্সপ্লেইন কৰিব দিব তো তেনেকুৱা টাইপৰ কোৱেশ্চনস আহিব পাৰে তো অকমান কেয়াৰফুল হবা ঠিক আছে তো হেতুৱে কনসেপ্ট বেসড মানে তেনেকুৱা টাইপৰ কোৱেশ্চনসে দিব বিচাৰে ওকে Then তোমালোক আহা এতিয়া লং কোৱেশ্চনত চোৱা যে লাষ্ট ইয়াৰ কোৰ পৰা আহিছিলে MML ৰ ক্যাৰেক্টাৰ স্কেচ আহিছিলে তো ক্যাৰেক্টাৰ স্কেচ এটা আহে আইদাৰ ভিস্টাজৰ পৰা আহিব নহলে তোমালোকৰ ফ্লেমিংগৰ পৰা আহিব এতিয়া অলৰেডি লাষ্ট ইয়াৰ MML ৰ ওপৰত ক্যাৰেক্টাৰ স্কেচ আহি গৈছে তো এইবাৰ MML ৰ ওপৰত ক্যাৰেক্টাৰ স্কেচ নাহে এইবাৰ তোমালোকে ফ্ৰাঞ্জৰ ক্যাৰেক্টাৰটো চাব পাৰা এইখন চ্যাপ্টাৰৰ পৰা লাষ্ট লেসনৰ পৰা ঠিক আছে ফ্ৰাঞ্জৰ ক্যাৰেক্টাৰটো চাবা তাৰ পিছত MML এ কেনেকে patriotism to arise কৰিছিলে in the minds of the school children and villagers বিলাকৰ মনত কেনেকে নিজৰ দেশৰ প্ৰতি ভক্তি ভাৱটো তুলি ধৰিছিলে হেতু এটা চাব পাৰা তাৰ পিছত what are the lessons taught by MML হেতু তোমালোকে চাব পাৰা হেতু এটা কোৱেশ্চন প্ৰবেবল হ'ব পাৰে আৰু এটা মই ভাবিছো যে এবাৰ এটো ইম্পৰ্টেন্ট হ'ব পাৰে বহুত বাৰ আহা নাই unusual things that Franz noticed on the day of the last lesson তো ফ্ৰাঞ্জৰ ক্যাৰেক্টাৰ unusual things that Franz noticed on the day of the last lesson MML patriotism কেনেকে ক্ৰিয়েট কৰিলে আৰু লগতে MML কি পঢ়াইছিল এই কেটা কোৱেশ্চনস তোমালোকে চাব পাৰা লাষ্ট লেসনৰ পৰা ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো যদি চাও এটো কোৱেশ্চনস আহিছিলে মেমোইrs অফ আ ছোটা সাহেব মেমো অফ আ ছোটা সাহেবৰ পৰা এইবাৰ কোনো কোৱেশ্চনস তোমালোকে 5 মাৰ্কছৰ কোৱেশ্চন চাব দৰকাৰ নাই ইয়াৰ পৰা মেমো অফ আ ছোটা সাহেবৰ পৰা তোমালোকে অনলি 2 মাৰ্কছৰ কোৱেশ্চন চাই যোৱা ভালকে ঠিক আছে অনলি 2 মাৰ্কছৰ কোৱেশ্চন চাই যোৱা ইয়াৰ পৰা লং কোৱেশ্চন চাব নালাগে বিকজ লং কোৱেশ্চন যোৱাবাৰ আহি গৈছে এইবাৰ নাহে মই ভাবিছো এইবাৰ নাহে বুলি ওকে ইন্ডিগোৰ পৰা এতিয়া ইন্ডিগোৰ পৰা আহিছিলে এটা কোৱেশ্চনস তো ইন্ডিগোৰ পৰা তোমালোকে এনেকুৱা নহয় যে নাচাবা এটো বহুত এটা ইম্পৰ্টেন্ট চ্যাপ্টাৰ ইন্ডিগোৰ পৰা তোমালোকে লং কোৱেশ্চনস প্ৰিপেয়াৰ কৰি যাবা ঠিক আছে কি লং কোৱেশ্চনস প্ৰিপেয়াৰ কৰিব পাৰা যেনেকে The Battle of Champaran is won Gandhi said explain বুলি আহিব পাৰে ঠিক আছে তাৰ পিছত the Champaran episode was a turning point in Gandhi's life describe হেতু আহিব পাৰে বাট তাৰ পিছত আহিব পাৰে how did Gandhi help in the cause of the sharecroppers বা sharecroppers বিলাকৰ প্ৰবলেমৰ ওপৰত আহিব পাৰে বা এনেকুৱা এটা কোৱেশ্চনস আহিব পাৰে যে what did Gandhi do to uplift the social condition of the Champaran villages Champaranot থকা গাঁৱৰ মানুহবিলাকৰ social status to uplift কৰিব কাৰণে গান্ধীয়ে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা কৰিছিল স্কুল খুলিছিলে স্যানিটেশন শিকাইছিলে এইখিনি কথা তোমালোকে লিখিব লাগে তো এই কেটা কোৱেশ্চনস তোমালোকে ইন্ডিগোৰ পৰা চোৱা আৰু এটা চ্যাপ্টাৰৰ পৰা যোৱা বছৰ আহা নাই এইবাৰ মই ভাবিছো তাৰ পৰা আহিব পাৰে সেই চ্যাপ্টাৰটো হল লষ্ট স্প্ৰিং তো লষ্ট স্প্ৰিংৰ পৰা তোমালোকে এইবাৰ লং কোৱেশ্চন খুব ভালকে পঢ়ি যোৱা এইবাৰ আহাৰ 100% chances আছে এতিয়া কি পঢ়িবা লষ্ট স্প্ৰিংৰ পৰা তোমালোকে ৰেক পিকাৰ্স অফ সীমাপুৰী বুলি পঢ়িবা describe the rag pickers of Simapuri বুলি আহিব পাৰে তাৰ পিছত আহিব পাৰে বেঙ্গল মেকাৰ্স অফ ফিৰোজাবাদ বুলি আহিব পাৰে আৰু এটা কোৱেশ্চন আহিব পাৰে হেজাৰ্ডস অফ বেঙ্গল মেকিং ইন্ডাস্ট্রিত কাম কৰা হেজাৰ্ডস খিনি ভয় খিনি মানে কি ক্ষতি হয় আৰু লগতে two worlds that the author saw in ফিৰোজাবাদত অথৰে দুটা ওয়ার্ল্ড দেখা পাইছিলে সেই দুটা ওয়ার্ল্ডটো কি বেঙ্গল মেকার্স আৰু সেই সাহুকাৰ মিডলম্যান সেই বিলাকৰ ওয়ার্ল্ডটো গতিকে এই কেটা কোৱেশ্চনস তোমালোকে লষ্ট স্প্ৰিংৰ পৰা ভালকে পঢ়ি যোৱা
আই বিলিভ কে ল স্প্ৰিঙৰ পৰা এটা লং কুৱেশ্যন চিয়'ৰ এইবাৰ আহিব, গতিকে ল স্প্ৰিংটো ভালকে পঢ়া। তো এইটো আছিলে, আৰু সৰি আৰু এটা চেপ্টাৰ থাকি গ'ল গোয়িং প্লেচেছ। গোয়িং প্লেচেছৰ পৰা তোমালোকে বহুত ৰেয়াৰলি মানে বহুত কমকে লং কুৱেশ্যনছ আহে, গতিকে সেইটো তোমালোকে স্কিপ কৰিব পাৰা ফৰ লং কুৱেশ্যনছ, তাৰ পৰা 1 মাৰ্কছ এণ্ড 2 মাৰ্কছ চাই যাবা। ঠিক আছে, নেক্সট আহিছোঁ ভিষ্টাজ। ভিষ্টাজৰ পৰা ক'ৰ পৰা আহিছিলে চোৱা। তো এইটো কুৱেশ্যন আহিছিলে এনিমিৰ পৰা, এইটো আহিছে অন দ্য ফেচ অফ ইটৰ পৰা, আৰু এইটো আহিছে মাঘ বিহু আৰু মাঘৰ দোমাহীৰ পৰা। তো এইবাৰ তোমালোকৰ কাৰণে প্ৰবেবল হ'ব পাৰে টাইগাৰ কিং। ওকে, টাইগাৰ কিঙৰ পৰা, টাইগাৰ কিঙৰ কেৰেক্টাৰটো যদি তোমালোকে চাই লোৱা, তেতিয়া অলমষ্ট এনি কুৱেশ্যনছ তোমালোকে চল্ভ কৰিব পাৰা। ঠিক আছে, তাৰপিছত টাইগাৰ হাণ্টটো চাবা, টাইগাৰ কিংছ টাইগাৰ হাণ্ট, ডেছক্ৰাইব দ্য টাইগাৰ কিংছ টাইগাৰ হাণ্ট, সেনেকুৱা বুলি আহিব পাৰে। বা হু ৱাজ টাইগাৰ কিং, ৱাই হি ৱাজ ন'ন এজ টাইগাৰ কিং, তেখেতৰ টাইগাৰ কিং বুলি কিয় কোৱা হৈছে, তেনেকুৱা টাইপৰ তিনিটা কুৱেশ্যনছ তোমালোকে চাই গ'লে যিকোনো কুৱেশ্যনছ টাইগাৰ কিঙৰ ওপৰত আহিলে তোমালোকে লিখিব পাৰিবা। নেক্সট, এনিমিৰ পৰা যোৱা বছৰ আহি গৈছে, এইবাৰ আহিব নোৱাৰে নেকি? অফক'ৰ্চ আহিব পাৰে, অফক'ৰ্চ ৰিপিট কৰি দিব পাৰে কুৱেশ্যনছ বিলাক। তো তোমালোকে কি কৰিবা, দ্য এনিমিৰ পৰা চাদাও হকিৰ কেৰেক্টাৰটো তোমালোকে এইবাৰ চাবা। যোৱাবাৰ চাদাও হকি আমেৰিকাত গৈছিলে, আমেৰিকাৰ কথাটো কৈছে, এইবাৰ কেৰেক্টাৰটো চাবা। চাদাও হকি কেনেকুৱা ডিলেমাত পৰিছিলে সেই এনিমিজনক সেভ কৰিব কাৰণে, বা তেখেতে যোনটো এনিমিটোক সেভ কৰিলে, সেভ কৰাটো কি আছিলে, আগেইনষ্ট মানে কাণ্ট্ৰি নেশ্যনেলিজমৰ আগেইনষ্টত আছিল নে ডিড হি ডু দ্য ৰাইট থিং, নে তেওঁ ৰাইট কাম কৰিছে। গতিকে তেনেকুৱা টাইপৰ কনচেপচুৱেল কুৱেশ্যনছ তোমালোকক সুধিব পাৰে, গতিকে সেইটো কুৱেশ্যনছ এটা তোমালোকে প্ৰিপেয়াৰ কৰি যোৱা, অকণমান মেণ্টেলি প্ৰিপেয়াৰ কৰি ল'বা কিমানখিনি পইণ্ট লিখিব লাগে। তাৰপিছত নেক্সট আহিছোঁ আমি অন দ্য ফেচ অফ ইটৰ পৰা। অন দ্য ফেচ অফ ইটৰ পৰা লাষ্ট ইয়াৰ আহি গৈছে মিষ্টাৰ লেম এণ্ড ডেৰিজ কনভাৰ্চেশ্যন। এইবাৰ তোমালোকে মিষ্টাৰ লেম আৰু দুটা ডেৰিৰ কেৰেক্টাৰ চাই যাবা। যদি তোমালোকে এই দুটা কুৱেশ্যনছ যদি চাই যোৱা, যিকোনো লং কুৱেশ্যনছ কৰিব পাৰিবা, বেলেগ লং কুৱেশ্যন চাব দৰকাৰে নাই এই চেপ্টাৰৰ পৰা। অ'কে, তো যদি লং কুৱেশ্যন চাব খোজা এই দুটা চাবা 7 মাৰ্কছৰ কাৰণে। নেক্সট, তোমালোকৰ মাঘ বিহু আৰু মাঘৰ দোমাহী আগেইন ৰিপিট হ'ব পাৰে। তো কাতি বিহুৰ ওপৰত লং কুৱেশ্যনছ আহি গৈছে, এইবাৰ কাতি বিহুৰ ওপৰত লং কুৱেশ্যনছ নাই, আহিলে শ্বৰ্ট কুৱেশ্যনছ আহিব। ওকে, প্লাউমেনৰ ওপৰত কুৱেশ্যনছ এটা আহিব পাৰে, হোৱাট ডিড প্লাউমেন ডু ইন কাতি বিহু, কাতি বিহুৰ সময়ত কি কৰে, সেইটো এটা চাবা। দেন তোমালোকে কি কুৱেশ্যন চাবা, ইয়াতে উৰুকা চেলিব্ৰেশ্যনৰ ওপৰত কুৱেশ্যন চাবা, দোমাহীৰ ওপৰত কুৱেশ্যন চাই আহিবা। ঠিক আছে, তাৰপিছত এটা ইম্পৰ্টেণ্ট হ'ব পাৰে এইবাৰ ফুডছ এণ্ড স্পৰ্টছৰ ওপৰত কুৱেশ্যনটো চাবা। ঠিক আছে, এণ্ড লাষ্টলি হাউ কছাৰী চেলিব্ৰেট কাতি বিহু, কছাৰী সম্প্ৰদায়ৰ মানুহবিলাকে কাতি বিহু কেনেকৈ চেলিব্ৰেট কৰে। গতিকে এইকেইটা কুৱেশ্যনছ তোমালোকে ভালকে চাই যাবা। ঠিক আছে, যদি 2 মাৰ্কছৰো আহে এইকেইটাৰ ভিতৰতে আহিব, এইখিনি যদি পঢ়ি যোৱা ভালকে তোমালোকৰ যিকোনো কুৱেশ্যনছ হৈ যাব। অ'কে, হোৱাট এবাউট মেমৰিজ অফ চাইল্ডহুড। মেমৰিজ অফ চাইল্ডহুডৰ পৰা তোমালোকৰ জেনেৰেলি লং কুৱেশ্যনছ বহুত কমকে আহিছে, ইয়েট যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে হোৱাট কাইণ্ড অফ ডিছক্ৰিমিনেশ্যন বোথ জিতকালাছা এণ্ড বামা এক্সপিৰিয়েঞ্চড, সেইটোৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন আহিব পাৰে হোৱাট ডিড আন্নান এক্সপ্লেইন বামা এবাউট দেয়াৰ কমিউনিটি এণ্ড হোৱাট এডভাইচ আন্নান গেভ টু বামা, এনেকুৱা টাইপৰ লং কুৱেশ্যনছ এই দুটা আহিব পাৰে। আৰু এই দুটা যদি তোমালোকে চোৱা 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ অলমষ্ট কভাৰ হৈ যাব, গতিকে এইকেইটা কুৱেশ্যন চাব পাৰা। অ'কে, তাৰপিছত 2 মাৰ্কছৰ কাৰণে তোমালোকে অলমষ্ট এইকেইটা কুৱেশ্যন বাদ দি যিখিনি কুৱেশ্যনছ আছে চেপ্টাৰ্ছৰ পৰা সেইখিনি কুৱেশ্যন চাবা। 2 মাৰ্কছৰ কুৱেশ্যনছ তোমালোকে 4টা এটেম্প্ট কৰিব লাগিব। এক্সামত আহিব কেইটা চোৱা, 7 কুৱেশ্যনছ আহিব, গতিকে ইউ উইল হেভ এনাফ অপশ্যনছ টু চুজ ফ্ৰম। যোনকেইটা তোমালোকৰ ইজি লাগিছে তোমালোকে সেইকেইটা কুৱেশ্যনছ এটেম্প্ট কৰিবা। ঠিক আছে, তো এইটো হ'ল মোৰ প্ৰেডিকশ্যন এইবাৰৰ পেপাৰৰ। আৰু পেপাৰটো তোমালোকে বহুত বেছি টান আহিব বুলি নাভাবিবা, পেপাৰটো তোমালোকে বহুত বেছি টান আহিব বুলি নাভাবিবা। চোৱা, যিখিনি বুকৰ বস্তু, ইংলিছৰ এটাই ভাল যে বুকত যিখিনি বস্তু আছে সেইখিনি কুৱেশ্যন পেপাৰত আহে, প্লাছ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছখিনি তোমালোকে অকণমান ষ্টাডি কৰি যোৱা, এটলিষ্ট 2015ৰ পৰা 2025লৈকে, সেইখিনিৰ ভিতৰতে তোমালোকক অলমষ্ট মোষ্ট অফ দ্য কুৱেশ্যনছ ৰিপিটেডলি আহিবই। গতিকে তোমালোকে একদম কনফিডেণ্টলি এক্সামটো লিখা। কথা কৈ দিব বিচাৰিছোঁ ফৰ দ্য ষ্টুডেণ্টছ অফ এছএমএছ মিডিয়াম, তোমালোকে যেতিয়া কুৱেশ্যন এনচাৰটো লিখিবা, অলৱেজ বাই হাৰ্ট দ্য নেম অফ দ্য অথাৰ্ছ, চেপ্টাৰ্ছ নেম প্ৰপাৰলি, আৰু লগতে
পয়েমছ এণ্ড পয়েটৰ নেম এইকেইটা তোমালোকে ভালকে বাইহাৰ্ট কৰি যাবা এইখিনি তোমালোকে ভালকে বাইহাৰ্ট কৰি যাবা বিকজ এইখিনিৰ পৰা তোমালোকৰ মোষ্ট অফ দ্য কুৱেশ্যনছ আহিব আৰু মেক্সিমাম কুৱেশ্যনছ বিলাকত তোমালোকে ষ্টাৰ্টিং লাইনটো অলৱেজ তোমালোকে অথৰৰ নেম বা চেপ্টাৰৰ নেমটো মেনশ্যন কৰি তোমালোকে লিখিব পাৰিবা দেন তোমালোকে কি পইণ্টছখিনি ওলাই লোৱা ফৰ এভৰি চেপ্টাৰৰ কি পইণ্টছখিনি যে চেপ্টাৰটোত কিহৰ কথা কৈছে চেপ্টাৰটোত মানে অৰ্ডাৰটো কেনেকুৱা কি কোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আৰু তাৰ কাৰণে মই কোনখিনি পইণ্ট ইনক্লুড কৰিব লাগিব সেই পইণ্ট কেইটা তোমালোকে এতিয়া প্ৰিপেয়াৰ কৰিব টাইম হৈছে সেই পইণ্ট কেইটা লিখি লিখি তোমালোকে বাইহাৰ্ট কৰা প্লাছ তোমালোকৰ এনচাৰটো ভাল কৰিবৰ কাৰণে কোনো ফেঞ্চি ৱৰ্ড ইউজ কৰিব নালাগে অলৱেজ ইউজ চিম্পল ইংলিছ কাৰেক্ট ইংলিছ ঠিক আছে যিমান পাৰা ইমান চিম্পল ইংলিছ ইউজ কৰিবা শৰ্ট সেন্টেন্সেছ ইউজ কৰিবা প্লাছ তোমালোকে কি কৰিব পাৰা যিখিনি চেপ্টাৰ্ছৰ ইম্পৰ্টেণ্ট ৱৰ্ডছ আছে যেনেকে লাষ্ট লেছনৰ যদি মই চাওঁ আনইউজুৱেল থিংছ ঠিক আছে বুলেটিন বোৰ্ড তাৰপিছত তোমাৰ বাছল গ্ৰেট ৰেড অফ আ স্কোল্ডিং এই কিছুমান ফ্ৰেজেছ আছে যোনকেইটা তোমালোকে এক্সেক্টলি চেপ্টাৰত ইউজ কৰা নিচিনাকে যদি এক্সামত ইউজ কৰি দিয়া তেতিয়াহ'লে এক্সামিনাৰৰ মনত এইটোৱে মেছেজ তোমালোকে দি আছা যে মই চেপ্টাৰটো ভালকে পঢ়ি আহিছো আই নো এভৰিথিং তো তেনেকে তোমালোকে কি কৰিব পাৰা এক্সামত লিখিব পাৰা প্লাছ তোমালোকে যেতিয়া ইম্পৰ্টেণ্ট লাইনছ বা পইণ্টছ লিখিছা বা চেপ্টাৰৰ পৰা এক্সেক্ট লাইন বা ৱৰ্ড লিখিছা সেই লাইনখিনিক তোমালোকে কাইণ্ডলি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিবা অৰ তোমালোকে পেঞ্চিলেদি আণ্ডাৰলাইন কৰি দিবা চ' ডেট তোমাৰ যেতিয়া এক্সামিনাৰে পেপাৰটো চাব তেতিয়াহ'লে সেই পইণ্টটোত তেখেতৰ চকুটো যাব আৰু আল্টিমেটলি তুমি তেখেতক এইটো বুজাব চেষ্টা কৰিছা যে মই চেপ্টাৰটো জানো মই চেপ্টাৰৰ ৱৰ্ডছবিলাক মোৰ বাইহাৰ্ট আছে মই চেপ্টাৰৰ মানে লাইনছবিলাক মোৰ বাইহাৰ্ট আছে আৰু মই সেইখিনি ইউজ কৰিছোঁ ইয়াতে তো এইটো মেছেজ দিছা আৰু সেইখিনি যদি তোমালোকে লিখিব পাৰা ডেফিনেটলি তোমালোকৰ ভাল মাৰ্কছ আহিব ইংলিছত তো আই হোপ তোমালোকে এই ভিডিঅ'টোৰ পৰা সাফিচিয়েণ্টলি বেনিফিট হ'বা আৰু এনেকে যেনেকে মই ক'লো তেনেকে তোমালোকে প্ৰিপেয়াৰ কৰিবা তো মই আশা কৰিছোঁ তোমালোকে ভালকে পঢ়ি আছা এনেকে পঢ়ি থাকা মই যিমানখিনি পাৰোঁ তোমালোকৰ কাৰণে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিব ট্ৰাই কৰিম তো মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু এই ইমানখিনি এফৰ্টছ দিছোঁ তাৰ বাবে তোমালোকে এটা থাম্বছ আপ লাইক কৰি দিবা মোৰ ভিডিঅ'টো তো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ